নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এক খুবেই গুৰুত্বপূৰ্ণ খবৰ লৈ আপোনালোকৰ মাজত আহিছোঁ। খবৰটি হ'ল কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ ৰাজ্যিক মন্ত্ৰী সংসদত তেখেতে কয় যে ন্যূনতম পেঞ্চন 1000 টকাৰ পৰা 7500 টকালৈ বৃদ্ধি কৰা সন্দৰ্ভত চৰকাৰে কেইবাটাও পৰামৰ্শ লাভ কৰিছে। ইয়াৰ লগতে মৰগীয়া বানচ অৰ্থাৎ ডিএক মূল দৰমহাৰ সৈতে একত্ৰিত কৰাৰো দাবী উত্থাপন হৈছে। তেওঁ এই দুয়োটা বিষয়তে সংসদত চৰকাৰৰ স্থিতি ব্যাখ্যা কৰে আৰু এই সন্দৰ্ভত কি সিদ্ধান্ত ল'ব পৰা যায় সেই বিষয়ে সংসদত অৱগত কৰে। কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন EPFOয়ে এমপ্লয়ী পেঞ্চন ফাণ্ড অৰ্থাৎ EPS 95ৰ স্থানত EPS 2026 কাৰ্যকৰী কৰিছে আৰু এতিয়া পেঞ্চন বৃদ্ধিৰ সন্দৰ্ভত চিন্তা চৰ্চা চলাই আছে। কৰ্মচাৰী সংগঠনসমূহে দীৰ্ঘদিনৰ পৰা ন্যূনতম পেঞ্চন বৃদ্ধিৰ দাবী উত্থাপন কৰি আহিছে আৰু ইয়াক 1000 টকাৰ পৰা 7500 টকালৈ বৃদ্ধি কৰাৰ দাবী জনাইছে। ইয়াৰ উপৰি মৰগীয়া বানচ অৰ্থাৎ ডিএক মূল দৰমহা বেচিক পে'ৰ সৈতে সংলগ্ন কৰাৰো দাবী উত্থাপন কৰা হৈছে। এতিয়া চৰকাৰে এই দুয়োটা বিষয়তে সংসদত নিজৰ স্পষ্টীকৰণ দিছে। শ্ৰম আৰু ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে সংসদত এই সকলো প্ৰশ্নৰ উত্তৰ দি পেঞ্চন বৃদ্ধি আৰু ডিএ সম্পৰ্কে চৰকাৰৰ স্থিতি ব্যাখ্যা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ট্ৰেড ইউনিয়নে জনপ্ৰতিনিধি আৰু অন্যান্য অংশীদাৰসকলৰ পৰা ন্যূনতম পেঞ্চন বৃদ্ধি আৰু মৰগীয়া বানচক মূল বেতনৰ সৈতে সংযোগ কৰাৰ দাবী চৰকাৰে লাভ কৰিছে। পেঞ্চনৰ বিষয়টো তেওঁ কয় যে EPS 95 এতিয়া EPS 26 হৈছে ডিফাইন্ড কণ্ট্ৰিবিউশ্যন ডিফাইন্ড বেনিফিট এটি আঁচনি, অৰ্থাৎ যিমান বিনিয়োগ কৰা হ'ব সিমান পৰিমাণৰ সুবিধা পোৱা যাব। এইখন এক সামাজিক সুৰক্ষা আঁচনি যি সম্পূৰ্ণৰূপে বৰঙনিৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া পেঞ্চনৰ নিয়ম কি? ন্যূনতম পেঞ্চন EPS 95 বা 26ৰ অধীনত পেঞ্চনৰ বৰ্তমানৰ নিয়মে অংশগ্ৰহণকাৰীসকলৰ বাবে ন্যূনতম 1000 টকা সুনিশ্চিত পেঞ্চন নিৰ্ধাৰণ কৰে আৰু বৰঙনিৰ হাৰ বৰ্তমান সময়ত পেঞ্চন ফাণ্ডত নিয়োগকৰ্তাৰ অৰ্থাৎ এমপ্লয়াৰৰ তৰফৰ পৰা 8.33% বৰঙনি দিয়া হয়, যিটো PF একাউণ্টত জমা হোৱা মূল বেতনৰ 12% অংশ। চৰকাৰী সাহায্য ইয়াত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰাও 1.16% বৰঙনি আগবঢ়োৱা হয়। মন কৰিবলগীয়া কথা যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনায় যে চৰকাৰৰ ন্যূনতম 1000 টকাৰ পেঞ্চনৰ বাবে নিজে বৰঙনি আগবঢ়ায় আৰু ইয়াত 7500 টকালৈ বৃদ্ধি কৰা সন্দৰ্ভত বৰ্তমান কোনো সিদ্ধান্ত লোৱা হোৱা নাই। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে EPFOৰ অধীনত বৰঙনি আগবঢ়োৱা কৰ্মচাৰীসকলৰ পেঞ্চন বৃদ্ধিৰ আবেদন সন্দৰ্ভত বিচাৰ বিবেচনা কৰিছে। এই বিষয়ে আলোচনা চলি আছে, কিন্তু এনে কোনো সিদ্ধান্ত লওঁতে পেঞ্চন ফাণ্ডৰ বৰঙনি আৰু ভৱিষ্যতৰ দায়বদ্ধতাৰ কথা বিবেচনা কৰিব লাগিব। বৰ্তমান এই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা হোৱা নাই আৰু অনাগত দিনত সকলো অংশীদাৰৰ সৈতে কথা পাতিহে এই দিশত আগবঢ়া হ'ব। অষ্টম দৰমহা আয়োগৰ কথা ঘোষণা হোৱাৰ পৰাই কৰ্মচাৰীসকলৰ মাজত এই বিষয়ে চৰ্চা আৰম্ভ হৈছে যে চৰকাৰে বৰ্তমানৰ মৰগীয়া বানচক মূল দৰমহাৰ সৈতে একত্ৰিত কৰিবনে নাই। কৰ্মচাৰী সংগঠনসমূহে বেতন আয়োগৰ সৈতে হোৱা বৈঠকত এই দাবী উত্থাপন কৰিছে। অৱশ্যে এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা মৰগীয়া বানচক মূল দৰমহাৰ সৈতে যোগ কৰা সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। নিয়ম অনুসৰি যদি বেতন আয়োগৰ সময়ত মৰগীয়া বানচ 50%তকৈ অধিক হয় তেন্তে তাক মূল দৰমহাৰ সৈতে যোগ কৰি দিব লাগে। গতিকে আগন্তুক দিনত গম পোৱা যাব এই সম্পৰ্কে চৰকাৰৰ কি পদক্ষেপ গ্ৰহণ কৰে। ধন্যবাদ।